আজি গান্ধী জয়ন্তী অৰ্থাৎ জাতীয় পিতা মহাত্মা গান্ধীৰ জন্মদিনটো বিশ্বজুৰি যেটো উদযাপন কৰাৰ সমান্তৰালকৈ দেখা গৈছে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পাটগাঁও এই পাটগাঁও আজি দিনজোৰা কাৰ্যসূচীৰে নিখিল বৰা ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হৈছে যে গান্ধী জয়ন্তীৰ উপলক্ষে আজি দেখা গৈছে যে অস্ত্ৰমুক্ত সমাজ গঢ়াৰ সংকল্প লৈ তেওঁলোকে নিখিল বৰা ছাত্ৰ সন্থাই এনেকৈ বিশেষ এটা কাৰ্যসূচী হাতত লৈছে তেওঁলোকে যে যেটো অস্ত্ৰ দাহন কৰা কাৰ্যসূচী তেওঁলোকে হাতত লৈছে দেখা গৈছে এই যে পাটগাঁও উচ্চতম মাধ্যমিক খেলপথাৰ এনেকৈ দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে অস্ত্ৰমুক্ত সমাজ গঢ়াৰ সংকল্প লৈ যেটো অস্ত্ৰ দাহন কৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ যেটো নিখিল বৰা ছাত্ৰ সন্থাৰ যেটো পতাকাৰ লগতে দেশৰ জাতীয় পতাকা উত্তোলন কৰাৰ তেওঁলোকে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব যে কণ্টেক্ট পিছতে দেখা গৈছে যে নিখিল বৰা ছাত্ৰ সন্থা সকলোৱে কৰ্মকৰ্তা ইয়াত উপস্থিত হৈছেহে ইয়াৰ পোনে মই নিখিল বৰা ছাত্ৰ সন্থাৰ যে উপসভাপতি তেওঁ কৰিমদা বৰাই তেওঁৰ কিছু কথা জানিবলৈ যত্ন কৰিম যে দেখা গৈছে কণ্টেক্ট পিছতে পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰিব পোনে আপোনাৰ পৰা ছুটিকে হ'লেও প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম আজি বিশেষ যেটো আপোনালোকে প্ৰগ্ৰাম যেটো কাৰ্যসূচী ৰূপায়ণ কৰিব গৈ আছে আজি এটা বিশেষ আকৰ্ষণীয় এটা পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে যেটো অস্ত্ৰমুক্ত সমাজ গঢ়াৰ সংকল্প অস্ত্ৰ দাহ কৰা হয় আজি নিখিল বৰা ছাত্ৰ সন্থাই আমাৰ যেটো আজি ইণ্টাৰনেশ্যনেল নন ভাইলেন্স ডে ইয়াৰ দ্বাৰাই আমি এটোই মেছেজ দিব বিচাৰিছোঁ যে আমাৰ সমাজত পৰা বেআইনী অস্ত্ৰ আৰু হিংসা এনেকা ক্ষেত্ৰত আমি আজি নিখিল বৰা ছাত্ৰ সন্থাই সদায় আমি বিৰোধিতা কৰি আহিছোঁ আজিও আমি সেইটোৱে বিৰোধিতা কৰিম মানে ইয়াতে আমি কিছু নমুনা বন্দুক আমি ইয়াত জ্বলাই পেলাই আমি সেইটোৱে সমাজত বাৰ্তা দিব বিচাৰিছোঁ যে আমি সদায় হিংসাৰ বিৰুদ্ধে মাত মাতি যাম আৰু আমি শান্তিটো সদায় ৱেলকাম কৰিম আৰু ইয়াৰ ক্ষেত্ৰত আমি নিখিল বৰা ছাত্ৰ সন্থাই আজিৰ মহাত্মা গান্ধীৰ আদৰ্শৰে আৰু আমাৰ বডোফা উপেন্দ্ৰ ব্ৰহ্মৰ আদৰ্শৰে আমাৰ সমাজৰ শান্তি গঠন কৰাৰ কাৰণে আৰু যি পদক্ষেপ আমাৰ নিখিল বৰা ছাত্ৰ সন্থাই আগৰ পৰাই আমি জড়িত হৈ আছোঁ ইলিগেল আৰ্মছৰ বিৰুদ্ধে আৰু হিংসাৰ বিৰুদ্ধে তো আজি নিখিল বৰা ছাত্ৰ সন্থাই আকৌ এই 2 অক্টোবৰত আমি স্পষ্টভাৱে আমাৰ সমাজত সেইটোৱে মেছেজ দিব বিচাৰিছোঁ য'ত আমি সদায় অহিংসাৰ ক্ষেত্ৰত মাত মাতি যাব আৰু লগতে আমাৰ সমাজত শিক্ষা অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত আমাক হিংসাৰ বিৰোধী এটা সমাজ লাগে বা হিংসা নাথাকা এটা সমাজ লাগে লগতে আমাৰ বেআইনী অস্ত্ৰ নাথাকা এটা সমাজ লাগে